Hallelujah. Praise the Lord. Prabhu Jisur mudhur namot apnar সকলকে স্বাগতম জানালো। আশা কৰো আপোনাৰ সকলোৱে ভালে আছে। প্ৰভু চাকি অকল সুন্দৰ দিন সুন্দৰ বতৰ চৰে আমাক তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ ইফেছিয়া 4:2 সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, যি আমন্ত্ৰণেৰে আমন্ত্ৰিত হলা তাৰ যোগ্য আচৰণ কৰা। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। প্ৰভু চাকিসকল ইয়াতে আমাক ওপৰৰ লাইনত কৈ আছে যে ঐক্য সহন আৰু সদাচৰণ প্ৰকাশ কৰিবলৈ উদগনি। ইয়াতে আমাক কৈ আছে যে ঐক্য একে সহভাগিতাত আমি সহন কৰিবলৈ ধৈৰ্য কৰিবলৈ আৰু সদাচৰণ যিটো ভাল আচৰণ যিটো সৎ আচৰণ প্ৰকাশ কৰিবলৈ উদগনি ইয়াতে আমাৰ কাৰণে দিছে। আমাৰ ইয়াতে কৈ আছে যে যি আমন্ত্ৰণেৰে আমন্ত্ৰিত হলা, আমি কি আমন্ত্ৰণেৰে আমন্ত্ৰিত হলো? আমি পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰিত হলো। ঈশ্বৰে আমাক পবিত্ৰ আমন্ত্ৰিত কৰিছে। পবিত্ৰতাত পবিত্ৰ হ'বৰ কাৰণে পৰিত্ৰাণ পাবৰ কাৰণে আমাক আমন্ত্ৰিত কৰিছে, যাতে আমি তেওঁৰ সন্তান হ'ব পাৰোঁ। তেওঁৰ সন্তান হ'বৰ কাৰণে স্বৰ্গ ৰাজ্যত আমাক অধিকাৰ দিবৰ কাৰণে তেওঁ আমাক পবিত্ৰতাৰে আমন্ত্ৰণ কৰিলে, আৰু সেই হিচাপে আমি পুত্ৰ হয় সেইটোকে আমি অধিকাৰো পাওঁ, আৰু সেই পবিত্ৰতাতে আমি থাকিব লাগে। তেওঁ পবিত্ৰ হয় আৰু আমি পবিত্ৰ হ'ব লাগে। হালেলুয়া। প্ৰভু চাকিসকল, তেওঁ পবিত্ৰতাত আমাক আমন্ত্ৰণ কৰিছে, সেইকাৰণে আমি পবিত্ৰতাত থকা উচিত। আৰু ইয়াতে আমাক কৈছে আমি যদি সম্পূৰ্ণকৈ পঢ়োঁ তেনেহ'লে ইয়াতে নম্ৰতা আৰু যিটো চিৰসহিষ্ণুতা আৰু প্ৰেমত আমাক পৰস্পৰে সহন হ'ব দিছে, আৰু মৃদুতাৰে আমাৰ আচাৰ ব্যৱহাৰবিলাক আমি মৃদুতা হ'ব লাগে, যিটো খ্ৰীষ্টৰ কাৰণে যোগ্য হয়। খ্ৰীষ্টত থকা সেইটোকে যিটো আমি যোগ্য হ'ব লাগে, ঠিক তেনেকৈ যোগ্য আচৰণ আমাক কৰিব দিছে। যিটো খ্ৰীষ্টই যেনেকুৱা আমাক শিকাইছে, খ্ৰীষ্টই যেনেকুৱা আচাৰ ব্যৱহাৰ আমাক কৰিছে, ঠিক তেনেকৈ আমি সেনেকুৱা আচৰণ কৰিব লাগে। হালেলুয়া। আমি মানুহৰ দৃষ্টিত ঘৃণা পাত্ৰ হ'ব পাৰোঁ, কিন্তু ঈশ্বৰৰ দৃষ্টিত আমি সদাচৰণকাৰী হ'ব লাগে। ঈশ্বৰৰ দৃষ্টিত আমি শুদ্ধ হ'ব লাগে। আমেন। প্ৰভু চাকিসকল, কিয়নো ঈশ্বৰৰ বাক্য কৈছে তোমালোকে জগতৰ হোৱা হ'লে তেওঁবিলাকে প্ৰেম কৰিলে হয়, কিন্তু আমি জগতৰ নহয়। আমাৰ সকলো পিনৰ পৰা আমাৰ তাৰণা আহিব পাৰে, ঠাট্টা নিন্দা আহিব পাৰে, নিজৰ ওচৰ চুবুৰীয়াৰ পৰা আহিব পাৰে, নিজৰ পৰিয়ালৰ পৰা আহিব পাৰে, কিন্তু আমি এই সদাচৰণ থকা উচিত। আমি যদি অধৈৰ্য হয়, আমি যদি উল্টা পুল্টা বকি দিওঁ, তেনেহ'লে আমি খ্ৰীষ্টৰ বৰ্ণনীয়ত আমি সদাচৰণ নহওঁগৈ। খ্ৰীষ্টই যেনেকৈ মনে মনে আছিলে, সহন কৰিছিলে, তেওঁ মুখেৰে মাত ওলোৱা নাছিলে, ঠিক তেনেকৈ আমাৰ আজি খ্ৰীষ্টৰ জীৱনটো যিবিলাকে খ্ৰীষ্টক জানিছে, খ্ৰীষ্টক গ্ৰহণ কৰিছে, এই সকলো খ্ৰীষ্টৰ নিচিনাকৈ গুণ হ'ব লাগিব, স্বভাৱ হ'ব লাগিব খ্ৰীষ্টৰ নিচিনাকৈ। সেইকাৰণে ইয়াতে কৈছে যি আমন্ত্ৰণেৰে আমন্ত্ৰিত হ'ল, আমি পবিত্ৰতাৰ আমন্ত্ৰণেৰে আমি আমন্ত্ৰিত হ'লোঁ, আৰু সেই পবিত্ৰতাৰে যোগ্য আচৰণ আমি কৰিব লাগে। হালেলুয়া। আৰু আমি যদি ইয়াৰে ভালকৈ যদি পঢ়োঁ, ইয়াতে কৈছে 3 নম্বৰত যে আৰু শান্তিৰ বন্ধনত পবিত্ৰ আত্মাৰ ঐক্য ৰাখিবলৈ যত্ন কৰা। পবিত্ৰ আত্মাৰ যিটো আমাক বৰ, পবিত্ৰ আত্মাৰ যিটো গিফ্ট, পবিত্ৰ আত্মাৰ যিটো উপস্থিতি, সেইটো আমি হেৰুৱাব নালাগে। আমি দুষ্টবিলাকৰ লগত লগ হৈ, আমি অসুচিতাৰ লগত লগ হৈ, আৰু যিটো কৰিব নলগা ঈশ্বৰৰ গ্ৰহণীয় যিটো নহয়, সেই সকলো বিষয়ত আমি মুখ লগাই আমি নিজকে অসুচি কৰিব নালাগে, লেতেৰা কৰিব নালাগে, আৰু পবিত্ৰ আত্মাৰ যিটো উপস্থিতি সেইটো আমি যাতে গুচাব নালাগে। আমি সদায় শান্তিত সহনশীলত থকা উচিত, আৰু পবিত্ৰ আত্মাৰ উপস্থিতিত আমি থকা উচিত। সেইকাৰণে বাক্যই কৈছে যে যোগ্য আচৰণ কৰা, খ্ৰীষ্টৰ যিটো যোগ্য আচৰণ আমি সেইটো কৰিব লাগে, আৰু সদায় পবিত্ৰতা থাকিব লাগে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এবাৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি যোগ্য ঈশ্বৰ।
ঈশ্বৰৰ মহিমা আছোঁ ধন্যবাদ দিওঁ সুন্দৰ বাক্যৰ কাৰণে তোমাৰ সদাচৰণ যাতে আমাৰ হৃদয়ত সদায় থাকে আমাৰ ভিতৰত যাতে তোমাৰ শান্তি থাকে তোমাৰ পবিত্ৰ আত্মাৰ যিটো গুণ আমাক দিয়া প্ৰভু সদায় যাতে এই পবিত্ৰতাৰ আমন্ত্ৰণ থাকিব পাৰোঁ প্ৰভু আমি যদি সদায় মনত পেলাব পাৰোঁ যিটো আমন্ত্ৰণেৰে তুমি আমাক আমন্ত্ৰণ কৰিলা সেই আমন্ত্ৰণটো যাতে আমি যোগ্য আচৰণ কৰিব পাৰোঁ প্ৰভু এনেকুৱা হৃদয় এনেকুৱা মন দিয়া ধন্যবাদ তোমাৰ সুন্দৰ বাক্যৰ কাৰণে সকলো যাচনা নাচৰতীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমিন প্ৰেইজ দ্য লৰ্ড আপোনালোক সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক